নমস্কাৰ যুৱকণ্ঠ প্ৰাগ নিউজৰ নতুন অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞা আপোনালোক সকলোকে স্বাগত জনাইছোঁ ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ এই মুহূৰ্তত প্ৰতিবাদী জনতা ৰাজপথত নামি পৰিছে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যেন শেষখন যুঁজত এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী লোক সকলোৰে মুখে মুখে চৰকাৰ বিৰোধী ধ্বনি দিছপুৰ বিৰোধী ধ্বনি দিল্লী বিৰোধী ধ্বনি এনে এক মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে খিলঞ্জীয়াৰ অস্তিত্বক ৰক্ষালৈ অসমীয়া জাতিৰ অস্তিত্বক ৰক্ষালৈ প্ৰশ্ন উত্থাপিত হৈছে আমাৰ সংস্কৃতি আমাৰ সভ্যতা আমাৰ পৰম্পৰা আমাৰ ঐতিহ্য ৰক্ষাৰ এখন আইনে কেনেকৈ ধ্বংস কৰিব খুজিছে আমাৰ ঐতিহ্য পৰম্পৰা সংস্কৃতি ভাষা সকলোখিনি আৰু তাৰে পৰিণতি দেখিবলৈ পোৱা গৈছে ক্ষোভৰ দাবানল অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ এই মুহূৰ্তত এক জটিল বিষয়বস্তুলৈ জটিল প্ৰশ্নলৈ মই আহিছোঁ আপোনালোকৰ মাজলৈ যিখন সংগ্ৰামত আমি লিপ্ত হৈছোঁ যিখন অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ বুলি কোৱা হৈছে অসমীয়া ভাষাৰ অসমীয়া পৰম্পৰা ৰক্ষা কৰাৰ অসমীয়া সংস্কৃতি ৰক্ষা কৰাৰ সেই সংগ্ৰামখনৰ লগত এই প্ৰশ্নটোৰ আছে এক ওতঃপ্ৰোত সম্পৰ্ক আচলতে যিটো অৰ্থ যিটো সংজ্ঞা আমি দিব নোৱাৰিলোঁ বিগত প্ৰায় বহুকেইটা দশক ধৰি আৰু সেই সংজ্ঞা বিচৰাৰ নিশ্চয় এই মুহূৰ্তত সময় আহি পৰিছে আপুনি মই সকলোৱে অসমীয়া আপুনি মই সকলোৱে খিলঞ্জীয়া কিন্তু খিলঞ্জীয়া কিংবা অসমীয়াৰ অৰ্থ ক'ত প্ৰকৃত সাংবিধানিক অৰ্থ ক'ত এই দুইটা শব্দৰ তাক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে আমি জানো চৰকাৰ কিংবা ৰাজনৈতিক দলসমূহে ইয়াৰ সংজ্ঞা দিব নিবিচাৰে কিয়নো সকলোৰে আছে এই সংজ্ঞাটোৰ আঁৰত নিজৰ নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰ যদি অসমীয়াৰ সংজ্ঞা নিৰূপিত হয় যদি খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপিত হয় তেতিয়াহ'লে বহু ৰাজনৈতিক দলৰ বহু নেতাৰ বহু পালি নেতাৰ সান্দহ খোৱা বালিত তল যোৱাৰ ভয় সেয়ে হয়তো তেওঁলোকে নিবিচাৰে অসমীয়াৰ সংজ্ঞা সেয়ে হয়তো তেওঁলোকে নিবিচাৰে খিলঞ্জীয়াৰ সংজ্ঞা আজিৰ এই বিশেষ অনুষ্ঠানৰ মাজেৰে এই জটিল প্ৰশ্নৰ কিছু সমাধান আমি আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলাম আৰু যুৱ সমাজৰ প্ৰতিনিধি মই পুনৰবাৰ প্ৰাগ নিউজৰ দৰ্শকসকলক কৈছোঁ যে এইবাৰৰ আন্দোলনত অসমৰ যুৱ সমাজে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আমি যদি চাওঁ বিগত দিনসমূহৰ ইতিহাস তেতিয়া দেখিবলৈ পাম যে অসম আন্দোলনৰ সময়ত অসমৰ ছাত্ৰ সমাজ যেনেদৰে ৰাজপথত ওলাই আহিছিল আজিও সেই একেই ছবি দেখিবলৈ পোৱা গৈছে বহু আশা ভংগ হ'ল বহু স্বপ্ন থানবান হৈ গ'ল বহু সপোন ধূলিসাৎ হৈ গ'ল অসম আন্দোলনৰ সময়ছোৱাত তাৰ পিছতো অসমৰ যুৱ সমাজে অসমৰ তৰুণ প্ৰজন্মৰ প্ৰতিনিধিসকলে আজিৰ আন্দোলনক লৈ বহু স্বপ্ন দেখিবলৈ শিকিছে বহু আশা দেখিছে বহু আকাংক্ষা লৈছে বুকুত যে তেওঁলোকে আগবাঢ়ি যাব এখন সংগ্ৰামত যিখন সংগ্ৰামে তেওঁলোকৰ অস্তিত্ব ৰক্ষা কৰিব যিখন সংগ্ৰামে তেওঁলোকৰ সংস্কৃতি ৰক্ষা কৰিব যিখন সংগ্ৰামে তেওঁলোকৰ ঐতিহ্য পৰম্পৰা সকলোখিনি ৰক্ষা কৰিব এই সমুদায় দিশ আলোচনা কৰিম আমাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি কেইবাগৰাকী যুৱ সমাজৰ প্ৰতিনিধি উপস্থিত হৈছে প্ৰথমতে মই চিনাকি কৰি দিব বিচাৰিছোঁ কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ ৰাহুল গৌতম শৰ্মা আমাৰ মাজত উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক মুন তালুকদাৰ মুনক মই স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত আছে ইউথ এণ্টাৰপ্ৰেনাৰ কুন্দন ৰাজ বৰগোহাঁই কুন্দনক মই স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত আছে টাকাম মিচিং পৰিং কেবাং মিচিং ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লীলা তাই লীলাক মই স্বাগতম জনাইছোঁ উপস্থিত আছে যুৱ সমাজৰ আন এগৰাকী প্ৰতিনিধি আসিফ হুছেইন আসিফক মই স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ ৰাহুল গৌতম শৰ্মাৰ ওচৰলৈ পাতনিতে মই সমগ্ৰ বিষয়বস্তু সন্দৰ্ভত প্ৰাগ নিউজৰ দৰ্শকসকলকে স্পষ্ট ধাৰণা দিয়াৰ চেষ্টা চলাইছোঁ আমি সকলোৱে ৰাজপথেৰ মুহূৰ্তত ওলাই পৰিছে অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়া লোক প্ৰতিগৰাকী অসমীয়া লোক আৰু যিসকলৰ নিজৰ জাতিক লৈ স্বাভিমান আছে যিসকলৰ নিজৰ পৰম্পৰাক লৈ স্বাভিমান আছে যিসকলৰ নিজৰ ঐতিহ্যক লৈ স্বাভিমান আছে কিন্তু এই মুহূৰ্তত এটা গুৰুত্ব প্ৰশ্ন যে আমি কাক লৈ ৰণ কৰিব গৈছোঁ আমাৰ সংজ্ঞা কি কেন্দ্ৰই বিশ্লেষণ কৰিব বিচাৰিব সমগ্ৰ পৰিৱেশ অসমীয়াৰ সংজ্ঞাক লৈ বিগত কেইটামান বছৰত অসমৰ জাতীয় সংগঠনসমূহ সেই সময়ৰ অসম বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈৰো এটা সেই সময়ত এটা ভূমিকা আছিলে তাক লৈ ইতিমধ্যে বিভিন্ন ধৰণৰ কথা বতৰা পতা হৈছে আৰু এই মুহূৰ্তত আমি যেতিয়া ইয়াতে কথা পাতি আছোঁ তেতিয়াও ক্লজ 6ক লৈ পেলাই এখন উচ্চস্তৰীয় কমিটিৰ আলোচনা চলি আছে তাত এই বিষয়টো নিশ্চয়কৈ স্থান পাইছে তিনিটা ভাগ কৰা হৈছিলে প্ৰথম খিলঞ্জীয়া জনজাতি আমাৰ যিসকল ভূমিপুত্ৰসকল তেওঁলোক আছে দ্বিতীয়তে খিলঞ্জীয়া অসমীয়াসকল যি অসমীয়া ভাষাটো কয় আৰু অন্যান্য খিলঞ্জীয়া অসমীয়া যিসকলৰ মাতৃভাষা হয়তো অসমীয়া নহয় নহ'ব পাৰে তো তাত সেইখিনিলৈকে কাৰো একো সমস্যা নাছিল যিটো আপুনি ৰাজনৈতিক দলৰ যিটো তেওঁলোকৰ যিটো থেৰগেৰু মনোভাৱৰ কথা ক'লে সমস্যাটো ক'ত আহি গ'ল যে সেই সময়ৰ বিধানসভাৰ অধ্যক্ষই অসমৰ প্ৰায় 100টা সংগঠনৰ সৈতে শতাধিক সংগঠনৰ সৈতে কথা পাতি এডাল সীমাৰেখা উলিয়াই দিলে সীমাৰেখা হ'ল 1951 বছৰ লগালগ বহুত মানুহৰ ৰাজনৈতিক হিচাপ কিচাপ তেওঁলোকৰ ভেটি কপনি উঠিবলৈ আৰম্ভ হয়তো ওলোটা পোলোটা হৈ যাবলৈ হয়তো ওলাল আৰু সেইকাৰণে সেই কথাটো তল পৰি থাকিল আমি আশা কৰিম সেই গোটেই কথাখিনি স্পষ্ট ৰূপত এই ক্লজ 6ক লৈ হোৱা উচ্চস্তৰীয় কমিটিখনে সেই তাতে
অন্তৰ্ভুক্ত কৰক ইতিমধ্যে অমিত শাহে কৈছে অমিত শাহে কোৱা বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ক্লজ 6ৰ যিখন প্ৰতিবেদন দিয়া হ'ব সেইখন এটা আখৰ ইফাল সিফাল নকৰাকৈ তেওঁলোকে গ্ৰহণ কৰিব সেই ধৰণে তেওঁলোকক যুক্তি সহকাৰে বাধ্য কৰোৱা হওক আৰু 1951 চনতো তাত সীমাৰেখা হওক দ্বিতীয়তে কথাটো হ'ল এই যিটো অসমীয়া সংজ্ঞা নিৰূপণ কৰি আখৰে আখৰে পালন কৰা হ'ব তাৰ অৰ্থ এইটো নহয় যে অসম চুক্তিৰ 5 নম্বৰ দফাৰ সৈতে সেইটো আমি বাৰ্গেইন কৰিম সেই বস্তুটো দৰ দামৰ কথা নহয় ইতিমধ্যে সেই কথা স্পষ্টভাৱে তেওঁলোকে আছোৱে নহয় সকলো মানুহে অসম চুক্তি পঢ়া অসম আন্দোলনৰ ইতিহাস জনা মানুহে যিকোনো মানুহে ক'ব সাংবিধানিক ৰক্ষা কবচ এইকাৰণেই আছিল কাৰণ 51ৰ পৰা 71 লৈকে আমি ৰাখিলোঁ 71ৰ পৰা যদি 2014 ৰাখিবলগীয়া হয় তেতিয়াহ'লে সাংবিধানিক ৰক্ষা কবচটো একো অৰ্থ নাথাকিল আৰু 5 নম্বৰটো আঁতৰাই পেলাই 6 নম্বৰটোক লৈ পেলাই কমিটি কৰি একো লাভ নাই গতিকে 6 নম্বৰ কমিটি মানে ক্লজ 6ক লৈ পেলাই যিটো আলোচনা হৈছে তাত এই কথাখিনি আগতেই ইতিমধ্যে পাতি থোৱা কথা সাহিত্য সভাৰো তাত আছে বিভিন্ন ভূমিকা আছুৰ আছে বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ আছে সকলো জাতীয় সংগঠনে নিজৰ নিজৰ মত দিছে আৰু এই তিনিটা ভাগ মূলতঃ এটা খিলঞ্জীয়া জনজাতিসকল ইণ্ডিজিনিয়াছ অৰিজিনেল যিখিনি মানুহ আছে খিলঞ্জীয়া অসমীয়াসকল অসমীয়া ভাষী লোকসকল আৰু 3 নম্বৰটো অন্যান্য খিলঞ্জীয়া লোকসকল আৰু সীমা ৰেখা হৈছে 1951 চনৰ ভোটাৰ তালিকা সেইটোৱেই আমাৰ অসমীয়াৰ সংজ্ঞা বিজ্ঞানসন্মত এটা সংজ্ঞা হ'ব পাৰে আৰু সেইটোৱেই ক্লজ 6ৰ কমিটিখনে তেওঁলোকে সাল সলনি কৰিব নোৱাৰাকৈ বিজ্ঞানসন্মতভাৱে যুক্তি সহকাৰে উপস্থাপন কৰাটো আমি আশা কৰিম নিশ্চয় মই মুন্তালুৰ দাসলৈ আহিব বিচাৰিছোঁ হয় দেখিছে এই অসমীয়া সংজ্ঞাক লৈ এতিয়া বিভিন্ন ৰাজনৈতিক দলে ৰাজনীতি কৰি আছে আৰু এটা কথা স্পষ্ট যে কোনো এটা ৰাজনৈতিক দলে নিবিচাৰে যে অসমীয়াৰ সংজ্ঞা নিৰূপণ কোনেও নিবিচাৰে যদি চাওঁ আমি অসম চুক্তি কৰাৰ পিছত প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ আহিল তেওঁ নিবিচাৰে যে অসমৰ সংজ্ঞাটো নিৰূপণ হওক আৰু যাৰ বাবে অসম চুক্তি স্পষ্টভাৱে উল্লেখ কৰা আছিলে অসমৰ খিলঞ্জীয়া জনজাতীয় খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য জনজাতীয় মানুহৰ সাংস্কৃতিক ভাষিক পৰিচয় ঐতিহ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু দুৰ্ভাগ্যৰ কথা এয়াই যে অসম চুক্তিৰ আজি 30টাৰো অধিক বছৰ পাৰ হৈ গ'ল এতিয়ালৈকে আমি খিলঞ্জীয়া অসমীয়া কোন তাক লৈ প্ৰশ্নবোধ আৰু এই কথাটো আমি এই খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ নোহোৱাৰ বাবে বহু ৰাজনৈতিক নেতা পালিতাই সুবিধা লৈ আছে আৰু এটা কথা স্পষ্ট যে আজিৰ তাৰিখত বহু অসমীয়া মানুহ যদি চাওঁ মই গোটেই জাতি জনগোষ্ঠীক হেৰি কৰা নাই কিন্তু বহু আহোম মানুহে নাভাবে যে চাহ জনজাতীয় লোকসকল অসমীয়া মানুহ এই আমাৰ মাজত যে ৰাজনৈতিক ব্যৱস্থাপনা এটা সুযোগ লৈছে এই যদি ব্যৱস্থাটো আঁতৰ কৰিব লাগে তেনেহ'লে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব লাগিব আজিৰ তাৰিখত অসমীয়া জাতিৰ পৰা বড়োসকলে কিয় পৃথক হ'বলগীয়া হ'ল আজি বড়োলেণ্ডত BPF-এ নিজৰ কিয় দাবী কৰিলে তাৰ কাৰণ এটাই যে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ নহ'ল আৰু অসম সাহিত্য সভাই যিটো ভূমিকা ল'ব লাগিছিলে যিহেতু আমাৰ নিশ্চয় মই শেষৰপক্ষে আহিম যে দল সংগঠনসমূহৰ ভূমিকা চৰকাৰৰ ভূমিকাক লৈ মই নিশ্চয় আলোচনা কৰিম মই বিচাৰিছোঁ কুন্দন দাস বৰগোহাঁইৰ ওচৰলৈ অপেনিং ৰিমাৰ্কছ কেনেকুৱা মই সুধিব বিচাৰিছোঁ সামগ্ৰিক পৰিস্থিতিত এই প্ৰশ্ন এই মুহূৰ্ততে জ্বলন্ত হৈ পৰিছে যি সময়ত আমি অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম কৰিছোঁ আমি নিজেই নাজানো খিলঞ্জীয়া কোন অসমীয়া কোন সো মোৰ কাৰণে খিলঞ্জীয়া অসমীয়াৰ ডেফিনেশ্যনটো হ'ল কি যোন আমাৰ পুৰণা মানুহ আমাৰ অতীত মানে যোন আমাৰ গ্ৰেণ্ডফাদাৰ যিমান আহিছিলে যে সেইটো সময়ত অসমলৈ আহিছিল তেতিয়া সেই ডাঙৰ অসম যেতিয়া আছিল বৰ অসম যেতিয়া আছিল তেতিয়া আহিছে নিজৰ জাতি ৰক্ষা কৰিছে নিজৰ বিদেশী যেতিয়া আক্ৰমণ কৰিছিল আমাক আমাৰ দেশখন প্ৰটেক্ট কৰিছিল আৰু নিজৰ প্ৰাণ দিবলৈ কেতিয়াও ভয় কৰা নাছিল নিজৰ দেশৰ কাৰণে তাৰপিছত সিহঁতি বেলেগ বেলেগ ট্ৰাইবছবোৰ যিমান আছিল চবৰে জাতি ৰক্ষা কৰিলে চবৰে লেংগুৱেজটো ৰক্ষা কৰিলে আৰু মানে এজ অসমীয়া লেংগুৱেজটো অকণমান এটা কমন হিচাপে ৰাখিলে আৰু বাকী চবৰে লেংগুৱেজ প্ৰটেক্ট কৰিলে চবৰে ট্ৰাইবো প্ৰটেক্ট কৰিলে আৰু চবকে নিজৰ নিজৰ জেগাত ৰাখিলেও চ' সেই যিখিনি মানুহ সেইটো সময়ৰ যিখিনি মানুহ মানে চব ট্ৰাইবৰে হওক চব অসমীয়া আমাৰ বা আহোমে হওক বা বামুণে হওক যোনে আছিল চ' সেইসকল মানুহক মই ক'ব যাওঁ কি তেখেতসকল আমাৰ খিলঞ্জীয়া অসমীয়া মই লীলা ওচৰলৈ আহিব বিচাৰিছোঁ লীলাতাই আপুনি এগটা অসমৰ আগশাৰীৰ সংগঠনৰ আপুনি নেতৃত্ব বহন কৰি আছে এগৰাকী সাধাৰণ সম্পাদক সমগ্ৰ পৰিৱেশটো আপুনি কেনেকৈ ল'ব বিচাৰিছে ধন্যবাদ আমাৰ সৰ্বপ্ৰথমে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ 73-74 বছৰ পিছত যিহেতু অসম চুক্তিৰ 6 নং দফাৰ যিটো সেইটো চৰকাৰখনে আন্তৰিকতাৰে কিবা এটা ইচ্ছা প্ৰকাশ কৰিছে সেইটো আদৰণি জনাইছোঁ লগতে 6 নং দফাৰ যিহেতু কুৱেশ্যনটো আহি পৰিছে 6 নং দফাত যিহেতু অসমৰ অসমীয়াৰ খিলঞ্জীয়া অসমৰ সাংবিধানিক ৰক্ষা কবচৰ যিহেতু কথাটো আহিছে এতিয়া ডাঙৰ এটা কুৱেশ্যনটো আহি গৈছে সেইটো অসমীয়া কোন সেইটো মেইন পইণ্টটো আহি গৈছে এতিয়া মই যদি অসমীয়া কথাটো কওঁ এজ এ মিচিং হিচাপে এজ এ জনজাতি ৰিপ্ৰেজেণ্টেটিভ হিচাপে খোলাখুলিকৈ যদি কওঁ
কিছুমান উগ্ৰ জাতীয়তাবাদ কিছুমান মানুহে ভাষাকেন্দ্ৰিকভাৱে ধৰি মেলি অসমীয়াটো সংজ্ঞাটো নিৰ্ধাৰণ কৰিব বিচাৰে য'ত নেকি ইহঁতে ক'ব বিচাৰিছে য'ত নেকি বড়োৱে অসমীয়া নহয় মিচিঙে অসমীয়া নহয় যিহেতু ইহঁতে ভাষাকেন্দ্ৰিক নহয় কিন্তু সেইটোৰ কাৰণে সেই বস্তুটোৱে আমাৰ ঐতিহাসিক যিটো জাতীয় সত্তা যিটো জাতি গঠনৰ যিটো প্ৰক্ৰিয়া সেই বস্তুটো একদম বিনষ্ট কৰি দিছে সেইকাৰণে সেইটো যিটো সংজ্ঞাটো যিহেতু আমি কি ক'ম এইটো সমৰ্থকযোগ্য বুলি নাভাবোঁ অসমীয়াৰ সংজ্ঞাটো ভাষাকেন্দ্ৰিকভাৱে ইহঁতে কিছুমান উগ্ৰ জাতীয়তাবাদে নিৰ্ধাৰণ কৰিব বিচাৰিছে সেই বস্তুটোৰ কাৰণে এতিয়া আমাৰ জনজাতীয় প্ৰতিনিধিবিলাকো তাত অলপমান আখোজ থকাৰ কাৰণে ইহঁতে ক'ব বিচাৰিছে আৰু প্ৰপ'জেলটো দিছে য'ত নেকি অসমীয়াৰ সংজ্ঞাটো তাত ক্লজ 6ত খিলঞ্জীয়া অসমীয়া আৰু খিলঞ্জীয়া জনজাতি হিচাপে থাকক নিশ্চয় মই আলোচনা কৰি থাকিম কেনেকৈ ল'ব বিচাৰিছোঁ খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ মুন তালুকদাৰৰ ওচৰত এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ যিখন বিশ্ববিদ্যালয়ত ধ্বনিত হয় জিলিকা বলুইতৰে পাৰ তাৰ আপুনি এগৰাকী ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আপোনালোকৰ নিশ্চয় দায়িত্ব থাকিব এই মুহূৰ্তত যে অসমীয়াৰ সংজ্ঞা নিৰূপণ খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত ছাত্ৰ সমাজক নেতৃত্ব প্ৰদান কৰাৰ আপোনাৰ ব্যক্তিগত দৃষ্টিভংগী কি যে অসমীয়াৰ সংজ্ঞা খিলঞ্জীয়াৰ সংজ্ঞা কি হোৱাটো উচিত বুলি ভাবে আপুনি আচলতে খিলঞ্জীয়াৰ সংজ্ঞাটো আমি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ যেহেতু কোৱা হয় যে ৰংপি ৰাভা বসুমতাৰী কোনো নহয় পৰ আপোন মনে গঢ়োৱা নিজৰ এখন ঘৰ আৰু এই নিজৰ ঘৰখনে হৈছে অসমীয়া বুলি ধৰক নিৰ্দিষ্ট এটা জাতি বা নিৰ্দিষ্ট এটা ভাষা নাই ভাষা মানে অসমীয়া ভাষাটো সকলোৱে আঁকোৱালি লৈছে ৰংপি হওক ৰাভা হওক বসুমতাৰী হওক কিন্তু এই জাতি জনগোষ্ঠীৰ মাজত একাংশ ৰাজনৈতিক সুবিধাবাদী নেতাই এই জাতি কেন্দ্ৰিক বিভাজন কৰি জনজাতীয় কেন্দ্ৰিক বিভাজন কৰি গোটেই পৰিৱেশটো বিনষ্ট যাৰ বাবে আজিৰ সময়ত প্ৰয়োজন আহি পৰিছে অসমীয়া জাতিটো যদি অনাগত দিনত আমি কৈ থাকোঁ যে অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব আমি কৈ থাকোঁ যে অসমৰ ভাষা সংস্কৃতি আগুৱাই নিব লাগিব কিন্তু অসমীয়া ভাষা সংস্কৃতি আগুৱাই নিবলৈ হ'লে বিশ্ব দৰবাৰক প্ৰতিষ্ঠা কৰিবলৈ আজিৰ তাৰিখত অসমীয়াৰ সংজ্ঞা লাগিব আৰু এটা কথা চাওক অসমীয়া জাতিৰ এটা প্ৰব্ৰজনৰ পৰা অহা ধৰক চীনৰ পৰাও আহিছে আজান ফকীৰ সুদূৰ বাগদাদৰ পৰা আহিছে আজান ফকীৰো অসমীয়া আছিলে সেই গোটেইখিনিকে লৈ যাতে এটা সকলোৰে সৰ্বসন্মত ধাৰণা এটা হওক এতিয়া আমি বিভিন্ন সময়ত কেৱল মাত্ৰ আন্দোলন কৰিব লাগে বাবে আন্দোলন কৰি আছো নেকি বিভিন্ন সময়ত কয় যে আমি 30টা জাতীয় সংগঠন জনজাতীয় সংগঠন 70টা জাতীয় সংগঠন কিন্তু আমি কিয় অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিব পৰা নাই আৰু গুৱাহাটী বিশ্ববিদ্যালয় যদি আন বিশ্ববিদ্যালয়টো সকলো মানুহ একত্ৰিত হৈ আজি বিভিন্ন সময়ত এনেকুৱা হয় যে আমাৰ অসমতে এনেকুৱা ৰাজনীতিক চলি আছে যে দীঘল দাড়ি আৰু লুঙি পিন্ধা মানুহে বাংলাদেশী কিন্তু নহয় গৰিয়া মৰিয়া দেখি মুছলমান সকলো অসমীয়া এই অসমীয়াৰ সংজ্ঞাটো নিৰূপণ কৰিবলৈ হ'লে সকলোৱে একত্ৰিত হৈ সংজ্ঞাবদ্ধভাৱে আগুৱাই নিব লাগিব আৰু ইয়াত অসম সাহিত্য সভাৰ ভূমিকা আছে আৰু আমি বিচাৰো যাতে সৰ্বসন্মত ধাৰণা হওক অসমীয়া সংস্কৃতিৰ লগত যিসকল মিলি গৈছে কাৰণ আপুনি যদি চাই আমাৰ ইতিহাসটো মহাত্মা গান্ধীয়ে তাহানিতি আহি ইয়াত হৰিজন কলনীৰ এখন বিদ্যালয় স্থাপন কৰিছিলে হৰিজন কলনীত থকা যিসকল মানুহ তেওঁলোকেও কিন্তু অসমীয়া তেওঁলোকে যদি বিহুত পিঠা বনাইছে তেওঁলোকে যদি বিহুত নাচিছে অসমীয়া সংস্কৃতিৰ গামোচাখন ডিঙিত লৈছে তেওঁলোকো অসমীয়া কিন্তু সেই অসমীয়া বৰ্তমান সময়ত অনুপ্ৰৱেশকাৰী নহ'ব নোৱাৰিব সেই সংজ্ঞাটো চাবলৈ হ'লে আমি চনৰ ভিত্তিত কৰিব লাগিব হয়তো 51 হ'ব নে 71 হ'ব অসমীয়া মানুহৰ সংজ্ঞা খিলঞ্জীয়া মানুহৰ আৰু যেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ সংজ্ঞা নিৰূপণ নহ'ব আমি যে কৈ থাকোঁ খিলঞ্জীয়া মানুহৰ সংৰক্ষণৰ ব্যৱস্থা লাগিব আজি নিযুক্তিৰ ক্ষেত্ৰত কোন খিলঞ্জীয়া হ'ব খিলঞ্জীয়াৰ ক্ষেত্ৰত যদি নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা লাগে কেনেকৈ আমি ধৰি ল'ম যে খিলঞ্জীয়াসকলক সুৰক্ষা দিয়া হ'ব ইতিমধ্যে অসম চুক্তি ৰূপায়ণ বিভাগৰ ফালৰ পৰা বিভিন্ন সময়ত ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰা নাই তেওঁলোকে জনসাধাৰণৰ মত বিচাৰিছিলে আমি অসম চুক্তি ৰূপায়ণ ব্যৱস্থাটো আমি যেহেতু আমাৰ এটা বিভাগ আছে বিভাগটোৱে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব লাগিব বিশ্ববিদ্যালয়সমূহ আগভাগ ল'ব লাগিব আমাৰ জাতীয় চেতনাৰ ভাৱধাৰাৰ ব্যক্তিসকল আগভাগ ল'ব লাগিব যাতে ইয়াত বিভাগৰ মানে বিভাদ সৃষ্টি নহয় আমি সকলোৱে সৰ্বসন্মত ধাৰণাত উপনীত হ'ব লাগিব তেতিয়াহে আমি যে কৈ থাকোঁ বিধানসভাত সংৰক্ষণৰ ব্যৱস্থা লাগিব খিলঞ্জীয়াসকলক সংৰক্ষণৰ ব্যৱস্থা আমি নিযুক্তিৰ ক্ষেত্ৰত খিলঞ্জীয়াসকলক সংৰক্ষণ কোনসকল খিলঞ্জীয়াৰ কথা কোৱা হৈছে কোনসকল অসমীয়া লোকৰ কথা কোৱা হৈছে এইটো ঠিক হ'ব লাগিব
বস্তুটো ঠিক হ'ব লাগিব এতিয়া ধৰক এনেকুৱা হৈছে যে বড়োসকলৰ আৰনাইখন আৰু অসমীয়া মানুহৰ গামোচাখন তাতো এটা বিবাদৰ সৃষ্টি হয় কিন্তু সেই গোটেইখিনি অসমীয়া জাতিৰ অংগ কিন্তু বহুতে ক'ব খুজি যে অসমীয়া গামোচাখনে মানে অসমীয়া গামোচাখনে অসমীয়া কিন্তু নহয় বড়োসকলৰ আৰনাইখনো খিলঞ্জীয়াৰে সময় সেয়েহে গোটেইখিনি একত্ৰিত হৈ জাতি জনগোষ্ঠী একত্ৰিত হৈ ৰংপি ৰাভা বসুমতাৰী স্বায়ত্তশাসিত যিবিলাক পৰিষদ আছে তেওঁলোকো অসমীয়া মানুহৰে অংগ আৰু যিসকল শ্ৰমসূত্ৰে আহিছিলে আজি যদি চাওতালসকল আহিছিলে চাহ জনগোষ্ঠীৰ মানুহসকল আহিছিলে কাম কৰাৰ সূত্ৰে কিন্তু তেওঁলোকে আহি অসমীয়া সমাজৰ লগত মিলি গৈছে আৰু এই মিলিব লাগে মিলি যাব লাগে এই যিটো ধাৰণাটো এই ধাৰণাটোক আমি আগুৱাই নিব লাগিব নিশ্চয় মই আহিব বিচাৰিছোঁ আমাৰ ৰাহুলৰ ওচৰলৈ যে এগৰাকী মেধাৱী ছাত্ৰ হিচাপে কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ হিচাপে ৰাহুল গৌতম শৰ্মাৰ মন্তব্য কি যে অসমীয়াৰ সংজ্ঞা খিলঞ্জীয়াৰ সংজ্ঞাটো কি হোৱাটো উচিত অলপ আগতে লীলাতাই ডাঙৰীয়াই যিখিনি কথা ক'লে মই সম্পূৰ্ণ একমত প্ৰথম কথা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতা এটা আছে সমষ্টিত মই হওঁ মই আমি হওঁ অসমীয়া সংজ্ঞাটোৰ মূল আধাৰটো সেইটো হোৱাটোৱে মই বিচাৰোঁ 1929 নে 19 চনত বোধ হয় 29 চনত যেতিয়া চাইমন কমিশ্যন আহিছিলে তেতিয়া অসমৰ জনজাতীয় লোকসকলক প্ৰতিনিধিত্ব কৰি কালীচৰণ ব্ৰহ্মই যিখন তেওঁক স্মাৰক পত্ৰ দিছিলে তাত লিখিছিল উই দ্য বড়োজ কেন বাই নো মিনছ কল আৱাৰ চেল্ভছ আদাৰ দেন এছএমিজ 2014 চনত যেতিয়া প্ৰমোদ বড়োৱে ফ্ৰণ্টলাইন আলোচনীত সাক্ষাৎকাৰ দিছে তেতিয়া কৈছে যে বড়োলেণ্ড আমাৰ বাবে এটা ন্যায্য প্ৰাপ্তি কাৰণ অসমীয়া মানুহে আমাক শোষণ কৰিছে ক'ত আমাৰ খেলিমেলি হৈ গ'ল খেলিমেলিটো হ'ল তাত আজি কিয় বড়োলেণ্ডৰ দাবী সুকীয়াকৈ উত্থাপন খেলিমেলিটো তাত হ'ল যে এই যিটো ভাষিক প্ৰভুত্ববাদ এটা সৃষ্টি কৰিবলৈ আমি চেষ্টা কৰোঁ অসমীয়া মাধ্যমৰ স্কুল আমাক নালাগে আমাক মাতৃভাষা মাধ্যমৰ স্কুল লাগে আজি অসমৰ বিধানসভাত হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ মাজত বিবাদ হয় আৰবিক লাগে নে নালাগে সেইটো কথা হ'ব নোৱাৰে কথা হ'ব লাগে এইটো সংস্কৃত শিকাব লাগেতো কথা নহয় কথা হ'ব লাগে এইটো যে অসমৰ প্ৰত্যেকখন স্কুলত অষ্টম নৱম শ্ৰেণীত যেতিয়া ইলেক্টিভ আমি যেতিয়া এটা পঢ়োঁ কোনোবাই বড়ো শিকক কোনোবাই মিচিং শিকক কোনোবাই কাৰ্বি ভাষা শিকক তেওঁলোকৰ লিপিক লৈ পেলাই কাম হওক তেওঁলোকৰ সংস্কৃতিক লৈ পেলাই কাম হওক অসমীয়াৰ সংজ্ঞাটো কেৱল আমি ভাষিকভাৱে চালেও নহ'ব সংজ্ঞা দিব লাগিলে সাংস্কৃতিক সামাজিক ৰাজনৈতিক ৰাজনৈতিক অংকৰ পৰাহে 51 চনটোৰ কাৰণটো ৰাজনৈতিক সাংস্কৃতিক দিশবিলাক কোনবোৰ আমি কোনখিনি ক্ষেত্ৰত আমি অসমীয়া আমি সাংস্কৃতিকভাৱে বেলেগ আমি ক'ত কম ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যৌতুক দিয়ে দাহেজ দিয়ে আমাৰ ইয়াতে জোৰোণ দিয়ে সেই সংস্কৃতিগত আমাৰ এটা পাৰ্থক্য আছে এটা এই সময়খিনি আৰু এইকাৰণে আৰু বেছি জটিল যিহেতু এখন হিন্দুত্ববাদী চৰকাৰ আছে আৰ্যমূলীয় সংস্কৃতি এটা আমাৰ ওপৰত জাপি দিবলৈ চেষ্টা চলোৱা অসমীয়া সংস্কৃতি আৰ্যমূলীয় নহয় সেইকাৰণে কৈছো যে বাহিৰত যৌতুক দিয়ে আমি জোৰোণ দিওঁ আমাৰ এখন নদী কেন্দ্ৰিক আমাৰ এখন নদী মাতৃক আমাৰ এখন মাতৃকেন্দ্ৰিক ছ'চাইটি আছে খাচীসকল জয়ন্তীসকল তেওঁলোক কিন্তু মাতৃকেন্দ্ৰিক গতিকে সেই আৰ্যকৰণৰ ফাণ্ডাত আমি পৰিলে নহ'ব অসমৰ সংস্কৃতিত আৰ্যৰ যিমান অৰিহণা আছে তাতকৈ অনাৰ্যৰ ভূমিকা বেছি অসমৰ খাদ্যাভাস আমাৰ চাল চলন পিন্ধা উৰা কথা কোৱাৰ ধৰণ আমাৰ কথা কোৱাৰ ধৰণটো বিহাৰৰ কথা কোৱাৰ ধৰণটো এতিয়া আপুনি মই কেইদিনমান আগতে মই আপোনাৰ মানে মুম্বাই চহৰত আছিলোঁ মাৰাঠী মানুহৰ কথা কোৱাৰ যিটো ধৰণ তেওঁলোকৰ ভাষাটো এক ধৰণৰ তেওঁলোকে কৰ্কশভাৱে কয় আমাৰ তেনেকুৱা ধৰণৰ নহয় আমাৰ উচ্চাৰণগত কথা আছে আমাৰ যিটো টিবেটো বাৰ্মান ভাষাৰ কথা আছে আমাৰ ককেশীয় লোক আছে মংগোলীয় লোক আছে সেই ধৰণৰ কথাবিলাক আওতালৈ আনিব লাগিব আৰু আটাইতকৈ ডাঙৰ যিটো এটা প্ৰত্যাহ্বান এটা হৈছে আৰ্যকৰণৰ ফাণ্ডাত আমি নপৰোঁ 2 নম্বৰ ভাষিক আধিপত্যবাদৰ ফাণ্ডাত আমি নপৰোঁ অসমীয়া ভাষাটো লিংগুৱা ফ্ৰাংকা সংযোগী ভাষা হিচাপে থাকক তেওঁ মিচিং মোৰতো মাতৃভাষা অসমীয়া নহয় পৃথিৱীৰ কোনোবা এনেকুৱা আছে নেকি যে ব্ৰাহ্মণৰ মাতৃভাষা অসমীয়া ব্ৰাহ্মণৰ মাতৃভাষাটো নাথাকে মিচিঙৰ মাতৃভাষা মিচিং ভাষা বড়োৰ মাতৃভাষা বড়ো ভাষা অসমীয়া ভাষাটো যেতিয়া বড়ো ব্যক্তিগৰাকীৰ মাতৃভাষা বড়ো হিচাপে সেই সন্মানটো দিম তেতিয়া সংযোগী ভাষা হিচাপে অসমীয়াৰ সেই গুৰুত্বটো থাকিব তেতিয়া যদি বড়োসকলক কাৰ্বিসকলক মিচিংসকলক যদি মাতৃভাষাৰে সন্মান দিলিহেঁতেন আজি অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিবলৈ আটাইতকৈ সহজ আছিল কাৰণ সকলোৱে গ'লহেঁতেন যে আমি অসমীয়া নিশ্চয় আৰু যি সময়ত আমাৰ অসমীয়া সংজ্ঞাটো আমি এইটো টকশ্ব কৰিবলগীয়া হৈছে বা আলোচনা কৰিব লগা হৈছে ৰাজপথত ওলাই যাব লগা হৈছে সেই সময়ত কিন্তু বহুত ব্যস্ত স্বাৰ্থৰ জড়িত মহলে অসমীয়া অনা অসমীয়াৰ মাজত সংঘাত লগোৱাৰ চেষ্টা অব্যাহত ৰাখে বিভিন্ন সময়ত আচলতে তেওঁলোকৰ এটা হৈছে সমাজখন কলুষিত কৰি সেইকাৰণে নতুন প্ৰজন্মৰ এতিয়া যিটো চাম ওলাই আহিছে সচেতন হ'বলগীয়া কথা সেইখিনি ক'ত আমি গম পাম যে অসমীয়া হয় নে নহয় কোনোবাই যদি কয় যে মানে বাঙালীক পিটিব লাগে তাৰ মানে সেই যিয়ে কৈছে তেওঁ অসমীয়া নহয় কিন্তু সেইটো অসমীয়া কালচাৰ নহয় সেই কথাবিলাকো আমি কিন্তু মন কৰিব লাগিব সেইকাৰণে কৈছোঁ সমষ্টিত মই হওঁ মই আমি হ'ম আমি হ'বলৈ প্ৰথমতে কিন্তু মইটোক আমি সন্মান কৰি স্বীকাৰ কৰিব লাগিব নিশ্চয় খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ
খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত মই দেৱজিৎ ভূঞা আজিৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয়বস্তু হৈছে অসমীয়া কোন, অসমীয়াৰ সংজ্ঞা কি, খিলঞ্জীয়া কোন, খিলঞ্জীয়াৰ সংজ্ঞা কি। মই আহিব বিচাৰিছোঁ আসিফ হুছেইনৰ ওচৰলৈ। আপুনি এগৰাকী যুৱ সমাজৰ প্ৰতিনিধি, আপোনাৰ ব্যক্তিগত দৃষ্টিভংগী কি যে অসমীয়াৰ সংজ্ঞা কি হোৱা উচিত, খিলঞ্জীয়াৰ সংজ্ঞা কি হোৱা উচিত? মোৰ মতে 31 মাৰ্চ 1971 আগত যিমান মানুহ ইয়াৰে জন্ম হৈছে, ইয়াৰে ভাষা সংস্কৃতি শিকিছে, ইয়াতে তেওঁলোকে অসমীয়া হৈ ৰাজপথত ওলাই আহিছে অসমীয়া ৰক্ষা দিবৰ কাৰণে। তেওঁলোক অসমীয়া হিচাপে গৃহীত হ'ব লাগে। অসম হ'ল শংকৰদেৱ আৰু আজান ফকীৰৰ দেশ। ইয়াতে বেলেগ ধৰ্ম লৈ ৰাজনীতি কৰাটো ভাল উচিত নহ'ব মোৰ মতে। আৰু ইয়াৰে শংকৰদেৱে হওক বা আজান ফকীৰে হওক, তেওঁলোকৰ বৰগীত বা জিকিৰেৰে অসমখনক সদায় আগুৱাই নিবলৈ বিচাৰিছিলে। সেইটোৱে মূল উদ্দেশ্য। তাৰপিছত আপোনালোকে চাব পাৰে যে 1671 শৰাইঘাটৰ যুদ্ধ হওক বা কি কয় 1979 অসম আন্দোলনে হওক, তাতে অসমীয়া হিচাপে চবে ওলাই আহিছে আৰু কোনো ধৰ্ম হিচাপে ওলাই অহা নাই। আৰু সেইটোৱে মোৰ মূল উদ্দেশ্য ক'বলৈ। নিশ্চয় মই আহিব বিচাৰিছোঁ লীলা তাইৰ ওচৰলৈ, যে আমি কিছু মুহূৰ্ত আগতে পাতি আছিলোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি বিশ্বাসহীনতাৰ ভাৱে গা কৰি উঠিছে, তাৰ বাবে কোন জগৰীয়া নহয়, নিশ্চয় মই পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। যে অসমীয়াৰ সংজ্ঞা নিৰূপণ যে আমি কৰিব পৰা নাই, খিলঞ্জীয়া যে সংজ্ঞা নিৰূপণ কৰিব পৰা নাই, তাৰ এইবিলাক নিশ্চয় এটা গুৰুত্বপূৰ্ণ ফেক্টৰ হিচাপে ক্ৰিয়া কৰিছে যে জাতি জনগোষ্ঠীবিলাকৰ মাজত ভাতৃত্ববোধৰ মাজত সংখ্যা আনি দিয়া হৈছে। হয় হয়, নিশ্চয় এটা খুব গুৰুত্বপূৰ্ণ কাৰণ। মই আপোনাক এইকাৰণে সুধিছোঁ যে আপুনি এটা আগশাৰীৰ জাতীয় সংগঠনৰ আপুনি নেতৃত্ব বহন কৰিছে, এটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ। আপোনালোকৰ সংগঠন নিশ্চয় কিছু বক্তব্য থাকিব এই মুহূৰ্তত কিছু। যিহেতু অসমীয়াটো এতিয়া ডেফিনেশ্যনটো কিয় কাৰণে বিচাৰিছে দেৱজিৎ দা, অসমীয়াৰ ডেফিনেশ্যনটো বিচাৰিছে ক্লজ 6ৰ কাৰণে, যিহেতু ক্লজ 6ৰ কাৰণে। আৰু যদি ক্লজ 6টো যদি সঁচাই যদি মূল্যবোধ ক্লজ 6 যদি লাগে, যদি সঁচাই যদি সাংবিধানিক অসমীয়াৰ যদি সাংবিধানিক ৰক্ষাকৱচ যদি লাগে, তেনেহ'লে আমি সেইকাৰণে ডিমাণ্ড কৰি আছোঁ, যদি লাগে তেনেহ'লে আমি 1951 পৰা 1951 সেইটো কাট অফ মাৰ্কটোৱে আমি বিচাৰি আছোঁ, আমি সেইটোৱে ডিমাণ্ড কৰি আছোঁ। নহ'লে এই একজেক্ট কিবা টাইপ হ'ব, NRC টাইপে হ'বগৈ। আৰু যিহেতু মই সুধিব বিচাৰিছোঁ যে এই জাতি জনগোষ্ঠীবিলাকৰ মাজত যে একত্ৰিত নোহোৱাবলৈ যিটো এইবিলাক পন্থা চলোৱা হৈছে, একাংশ অপশক্তি বুলিয়ে মই ক'ব খুজিছোঁ, সেই অপশক্তিবিলাকৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ কিছুমান সমস্যাই ক্ৰিয়া কৰি উঠিছে, এই মুহূৰ্তত সমস্যাই গা কৰি উঠিছে। কিন্তু মই কৈছোঁ যে মিচিং হৈ থাকিবলৈ দিছে, বড়োক হৈ থাকিবলৈ দিছে, কাৰোবাক স্বায়ত্ত শাসন দিছে, মৰাণক স্বায়ত্ত শাসন দিছে। সেইদিনাখন এই সমগ্ৰ প্ৰক্ৰিয়াটো দেখিবলৈ পাইছোঁ যে একেলগ হৈ থাকিবলৈ কিন্তু নিদিয়ে জাতি জনগোষ্ঠীবিলাক। হয় 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 হয়, মই আহিব বিচাৰিছোঁ আমাৰ কুন্দনৰ ওচৰলৈ। কুন্দন, যিটো মই প্ৰশ্ন লৈ গৈছোঁ যে এই যে একত্ৰিত হৈ থাকিব নিদিয়ে, যে এই যে বিভেদৰ বীজ সিঁচি পেলাই একাংশ ৰাজনীতিকবিদে নিজৰ সমষ্টি বচাবলৈ চেষ্টা কৰে, নিজৰ গাদীখন বচাবলৈ চেষ্টা কৰে, সেইসকল তথাকথিত অসমীয়া নামৰ এইসকল ৰাজনীতিবিদৰ বাবে কিন্তু আজিৰ তাৰিখত আমি টক শ্ব' কৰিবলগীয়া হৈছে যে অসমীয়া কোন আচলতে। আৰু জাতীয় জীৱনৰ এই মহাসন্ধিক্ষণত আমি আলোচনা কৰিবলগীয়া হৈছে যে অসমীয়া কোন। মই ভাবোঁ যে অসমীয়া জাতিৰ বাবে ইয়াতকৈ লজ্জাজনক বিষয় একো নাই। I completely agree with you. মতলব এই যিটো বস্তু সিহঁতি কৰিছে, ডিভাইড এণ্ড ৰুল পলিচি উইচ মানে বহুত দিনৰ পৰা চলি আছে, সদায় জাতি জাতি জাতি। আমি কিন্তু যেতিয়া ধৰি লওক আমি সৰুৰ পৰাই আমি একেলগে স্কুলত পঢ়োঁ, তাত মোৰ ধৰি লওক মোৰ স্কুলতে মোৰ বড়ো আছে, মুছলিম মানুহ আছে, কাৰ্বি মানুহ আছে, অসমীয়া আছে, মাৰোৱাৰী মানুহ আছে, চকু। কেতিয়াও আমি সেইবোৰ ফিল কৰা নাছিলোঁ কি আমি বেলেগ হয়, অসমীয়া নহয়। এতিয়া সেই একচুৱেলি এইবোৰ অল ডিভিজনছ আৰ ক্ৰিয়েটেড বাই পলিটিক্স। আৰু মানে চবকে নিজৰ নিজৰ পাৱাৰ লাগে, নহয় চবকে নিজৰ সেইটো লাগে, এক্সিষ্টেঞ্চ লাগে। এতিয়া মই এতিয়া কোনো ট্ৰাইবক ব্লেম কৰিব খোজা নাই বা কোনো, বাট দেন সিহঁতিও নিজৰ এটা বাউণ্ডেৰী আঁকি লৈছে, নিজৰ বাউণ্ডেৰী এটা খুজি লৈছে। সেইটো কেতিয়াবা মানে নিজৰ কিছুমান সিহঁতৰ দাবী ভাল লাগে, কিছুমান দৰকাৰ নাই। আৰু এইবোৰ ডেফিনেশ্যন এনেকৈ সেই পলিটিচিয়ানছবোৰৰ কাৰণে এইটো বস্তু বহুত সিহঁতি ইজি কৰি দিছে কি মানুহ ডিভাইড আৰু ৰুল কৰাৰ কাৰণে, ডিভাইড এণ্ড ৰুল পলিচি। হয়, মই ভাবিব বিচাৰিছোঁ মুন তালুকদাৰ ওচৰলৈ। কংগ্ৰেছৰ চৰকাৰ দিনত অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াই কিছু পদক্ষেপ হাতত লৈছিল, কেতবোৰ ইতিহাসক পদক্ষেপ লৈছিল, আৰু সেয়া হয়তো যুগান্তকাৰী পদক্ষেপ বুলি কোনো ভুল কোৱা নহ'ব। যি নহওক, ইমান দিনে সংজ্ঞা ওলোৱা নাছিল, সংজ্ঞা এটা ওলাবৰ বাবে তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিলে। কিন্তু অতিকৈ দুখৰ কথা যে তাৰ পৰৱৰ্তী পৰ্যায়ত অসম বিধানসভাৰ মজিয়াত বা অসম বিধানসভাৰ বাহিৰত যিবিলাক পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'ল, সেই পৰিৱেশ পৰিস্থিতিখিনি এটা কথা প্ৰমাণ কৰি দিলে যে আমাৰ তথাকথিত এইসকল ৰাইজৰ সেৱকে, আমাৰ ৰাজনীতিবিদসকলে কিন্তু অসমীয়াৰ সংজ্ঞা নিৰূপণ হোৱাটো নিবিচাৰে বাবে যদিহে অসমীয়াৰ সংজ্ঞা নিৰূপণ হয়, যদিহে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ হয়, তেতিয়াহ'লে তেওঁলোকৰ
সান্দহ খোৱা বালি তল পৰাৰ উপক্ৰম হ'ব সেইটোৱে অসম বিধানসভাৰ মজিয়াত কেতিয়াও আলোচনা কৰিব বৰ্তমান সময়ত নিবিচাৰে অসমৰ খিলঞ্জীয়া সংখ্যা কোন যদিহে খিলঞ্জীয়াৰ সংখ্যা ওলাই যায় সদনৰ মজিয়াত জয় বাংলা ধ্বনি দিব নোৱাৰিব এই যে জয় বাংলা দিয়া ধ্বনিৰ যি প্ৰৱণতা এইটোতেই আমি মাৰ খাই আছো যে অসমীয়া মানুহে অসমীয়া এতিয়া বৰাক ভেলী লোকসকলে নিজকে অসমীয়া বুলি নকয় তেওঁলোকে আজিৰ তাৰিখত যদি আমি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ তাতে যদি চাই প্ৰায় 50% অধিক লোকে সমৰ্থন কৰি আছে কাৰণ এই কাৰণে তাতে ভাষাকেন্দ্ৰিক এটা বিবাদৰ সৃষ্টি কৰি দিছে আৰু তাত এতিয়াৰ তাৰিখত শিলচৰ ইউনিভাৰ্চিটি আছাম ইউনিভাৰ্চিটিত এনেকুৱা এটা পৰিৱেশ হৈছে তাৰে ছাত্ৰ ছাত্ৰীসকলে কা সমৰ্থনকাৰী আৰু কা বিৰোধীৰ মাজত এটা কাজিয়াৰ সংঘাত হ'বৰ বাবে তেওঁলোকে এতিয়া প্ৰতিবাদ কৰা নাই এই পৰিস্থিতি যে আছে ৰাজনৈতিক ষড়যন্ত্ৰ আৰু যেতিয়ালৈকে অসমীয়া জাতিয়ে নিজৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰে আমি আগুৱাই যাব নোৱাৰিম আৰু সেইটো নিবিচাৰে কাৰণ যদিহে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ হৈ যায় তেনেহ'লে আমাৰ যি বিধানসভাসমূহ আছে সমষ্টিসমূহ আছে সেইবিলাকৰ ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা হ'ব আৰু যেতিয়াই ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা হ'ব আজি দিছপুৰ সমষ্টিত কোনো এজন স্থানীয় বিধায়ক নাই অতুল বৰাকে চাওক বা অকণ বৰাকে চাওক বহুত বেলেগ বেলেগ জাগাৰ পৰা আহি খেলা যদি আজি জালুকবাৰী সমষ্টিটো জনজাতীয় লোকৰ বাবে সংৰক্ষণ কৰা হয় কথাটো কৈছো তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা খেলিব নোৱাৰিব এই কাৰণে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নিবিচাৰে আৰু খিলঞ্জীয়া সংজ্ঞা যেতিয়ালৈকে নিৰূপণ নহয় তেতিয়ালৈকে অসমীয়া জাতিটোৰ মাজতে সংঘাত সৃষ্টি হ'ব আৰু ৰাজনৈতিক দলসমূহে সুবিধা ল'ব আজি যদি চাই আজি আমাৰ একদম জাতীয় অনুষ্ঠান অসম সাহিত্য সভা তেওঁলোকে বড়ো নাইবা মিচিং ভাষাত তেওঁলোকে গ্ৰন্থ প্ৰকাশ কৰিছে তেওঁলোকে কেৱল অসমীয়া ভাষাটো লাগিব সেইবাবে আজি বড়ো সাহিত্য সভাই বড়ো ভাষাক প্ৰথম ভাষা দ্বিতীয়টো ইংৰাজী ভাষা শেষৰটো অসম সাহিত্য সভাৰ ভূমিকা লৈ নিশ্চয় সন্ধানৰ অৱকাশ আছে এই মুহূৰ্তত যদি আমি অসম সাহিত্য সভাৰ নেতাসকলক সোধো সভাপতি সোধো উপসভাপতি সোধো যে আপোনালোকে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিবলৈ কাৰ্যকৰী কি ব্যৱস্থা গ্ৰহণ কৰিলে কোনো এজনে কিন্তু সঠিক উত্তৰ দিব নোৱাৰে তেওঁলোকৰ বৰ্তমান সময়ত তেওঁলোকে ব্যস্ত কোন নিৰ্বাচনত হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন হ'ব কেনেদৰে আঞ্চলিক কমিটিসমূহৰ পৰা ভোট ক্ৰয় কৰিব পাৰো তেওঁলোকে এটা ৰাজনৈতিক দলৰ নিচিনা হৈছে আৰু তেওঁলোকে মোৰ এনেকুৱা লাগে যে ৰাজনৈতিক দলত তেওঁলোকে ভাতৃ সংগঠন নিশ্চয় খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাগ নিউজৰে বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ ৰাহুল গৌতম শৰ্মাৰ ওচৰলৈ আমি পাতি আছিলোঁ অসমীয়াৰ সংজ্ঞাৰ ৰাজনীতিবিদসকলৰ ভূমিকা আৰু তথাকথিত তেওঁলোকৰ সমগ্ৰ পৰিৱেশ সন্দৰ্ভত এগৰাকী ছাত্ৰ হিচাপে কেনেদৰে ল'ব বিচৰা হৈছে এইসকল তথাকথিত ৰাইজৰ সেৱকৰ ভূমিকা তেওঁলোকে একত্ৰিত হৈ থাকিব নিদিয়ে অসমীয়া জাতিক কাৰণ একত্ৰিত হৈ থাকিলে তেওঁলোকৰ সান্দহ খোৱা বালি তল যোৱাৰ উপক্ৰম হয় বহু ক্ষেত্ৰত সমস্যাটো হ'ল ভুল হৈ গ'ল প্ৰায় 4-5 দশক দুই পক্ষৰ প্ৰায় ভুল হৈ গ'ল আমাৰ পাৰস্পৰিক বুজা পৰাত বিভিন্ন ধৰণৰ ভুল থাকি গ'ল অসম সাহিত্য সভাৰ ভুলটো আটাইতকৈ ডাঙৰ বুলি হ'ব কাৰণ সীতানাথ ব্ৰহ্মচৌধুৰী আছিলে এজন আৰু নাই তাৰ বাহিৰে মানুহ নাই তাৰপিছত এতিয়া আহিলে পৰমানন্দ ৰাজবংশী তেওঁ অসম সাহিত্য সভাটো বাদে তেওঁ নিজৰ জনজাতীয় মানে তেওঁতো একো নকৰিলে তেওঁৰ কথা বাৰু মই নাপাতোঁ গতিকে সীতানাথ ব্ৰহ্মচৌধুৰীৰ বাদ দি বাকী মানুহ অসম সাহিত্য সভাৰ সভাপতি নহ'ল আমাৰ জনজাতীয় লোকসকলৰ মাজৰ পৰা তাবুৰাম তাইত কিয় নাহিল আহিব লাগিছিল আজি তাবুৰাম তাইত ঢুকাই গ'ল কিন্তু অসমীয়া মিচিংসকলৰ ভাষাৰ কাৰণে আৰু ইংৰাজী ভাষাৰ এগৰাকী বিদগ্ধ পণ্ডিত সেই ধৰণৰ মানুহ কিয় সাহিত্য সভাৰ মাজলৈ আনিব নোৱাৰিলে তাত আমাৰ ঐতিহাসিক ভুল থাকি গ'ল সমস্যাটো হ'ল আজিৰ প্ৰজন্মতে কথাবিলাক গম পালোঁ এতিয়া ইণ্টাৰনেট আহিল ইণ্টাৰনেটৰ যেনেকৈ বেয়া গুণ আছে তেনেকৈ ভাল গুণ আছে যে এতিয়া মূৰ্খ বনোৱাটো অলপ টান যদিও ফেক নিউজ আগতকৈ সোনকালে সম্প্ৰচাৰিত হয় কিন্তু শুদ্ধ নিউজো আগতকৈ সোনকালে কিন্তু সম্প্ৰচাৰিত হয় ভুল ধাৰণা এটাৰে আমাক বশৱৰ্তী কৰি ৰাখিব নোৱাৰে এগৰাকী মন্ত্ৰীয়ে কৈ থাকে সত্ৰৰ ভূমি বেদখল হ'ল আপোনালোক কিয় তেতিয়া মনে মনে আছিল সত্ৰৰ কথা কয় সত্ৰকো শংকৰদেৱকো তেওঁলোকে আজিকালি হিন্দুত্ববাদী হেৰি বুলি কয় বাবা শংকৰদেৱ বুলি কয় সত্ৰৰ কথা কয় ট্ৰাইবেল বেল্ট আৰু ব্লকৰ যে মাটি গ'ল সেইটো কথা নকয় কিয় নকয় সেইটো কথা কিয় নকয় সেই কথাবিলাক এতিয়া পোহৰলৈ আহিছে সংজ্ঞা নিৰূপণ হ'বই ক্লজ 6ৰ এই কমিটিখনৰ পৰা আমাৰ আস্থা আছে আন বহু কমিটিতকৈ এখন কমিটিয়ে নিষ্ঠা সহকাৰে কাম কৰিছে বুলি আমি আশা কৰিছোঁ আৰু বিগত প্ৰায় 6-7 বছৰ ধৰি বিভিন্ন পক্ষৰ পৰা এটা সদিচ্ছা দেখা গৈছে যে এবাৰ লাগে নহ'লে ইতিমধ্যে বহু পলম হৈ গৈছে কিন্তু আৰু পলম কৰিবলৈ আমি আৰু সময় হাত পালেহি কিন্তু ইয়াতকৈ বেছি কৰিলে আমাৰ মানে আপোনাৰ ৰিকভাৰ কৰিবলৈ একো নাথাকিব এইবাৰ আমি হ'ব বুলি আশা কৰিছোঁ কিন্তু কেৱল সংজ্ঞা নিৰূপণতে সমস্যাটো শেষ হৈ নাযায় কিন্তু দাবী হ'ব লাগে জনজাতীয় ভাষা জনজাতীয় নাইসকল সতী সাধিনীয়ে হওক চুতীয়াসকলৰ সতী সাধিনী হওক বাথৌ পূজাৰ বিষয়ে হওক তৰাপাতত ভাত কেনেকৈ খায় সেইটোৰ বিষয়ে হওক আমাৰ চিলেবাছত সোমাব লাগে
তেতিয়াহে আদান প্ৰদান হ'ব আদান প্ৰদান তেনেকৈহে হ'ব মিচিংসকলৰ বিহু দেউৰীসকলৰ বিহু বড়োসকলে কেনেকৈ বিহু মাৰে পাৰ্থক্য আছে সামঞ্জস্য আছে তেতিয়া আমি গম পাম যে আমাৰ বিহুটো যিটো আমি মঞ্চত যিটো আমি আপোনাৰ মানে মুগা কাপোৰ পিন্ধাই পেলাই যিটো আমি নচুৱাওঁ সেই বিহুটো কেনেদৰে ইভলভ কৰিলে জনজাতীয়সকলৰ নৃত্যশৈলী অধ্যয়ন কৰিলেহে এইটো ওলাব সেইবিলাক আমাক চিলেবাছত লাগে চিলেবাছত লাচিত বৰফুকনক মানে মুছলমান মোগলৰ বিৰুদ্ধে হিন্দু আহোমৰ সেনানী হিচাপে কৰাটো আমাক নালাগে সেইটো এজেণ্ডা আমাক লাগে মিচিংসকলৰ বিহুটো কেনেকুৱা তৰাপাতত কেনেকৈ ভাত খায় ফাগুনৰ কোনটো বুধবাৰে তেওঁলোকে আলি আলিগাং পাতে সেইবিলাক কথা আমাৰ চিলেবাছত সোমাব লাগে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি এতিয়া যিহেতু 30টা জনজাতীয় সংগঠন একেলগে আছে তেওঁলোকে এটা ভূমিকা ল'ব লাগে যিহেতু সাহিত্য সভাৰ ওপৰত আস্থা মানুহ নোহোৱা হৈছে কুল শইকীয়াৰ ওপৰত আস্থা আছে তেখেতে এটা সক্ৰিয় ভূমিকা লওক আমি আশা কৰিম নতুন কেতিয়াবা এই আদান প্ৰদান যেতিয়ালৈকে নহয় মাজতে সাহিত্য সভাতে অনুবাদ প্ৰকল্প এটা ঘোষণা কৰিছিলে একো নহয় কাৰণ তেওঁলোকৰ চৰকাৰৰ পৰা ডনেশ্যনটো কেনেকৈ উলিয়াব পাৰি বেলেগ ফাণ্ডত বেলেগ হেডত এনেকৈ এটা প্ৰজেক্ট এটা দি দিয়ে বেলেগ হেডত তেতিয়া ডনেশ্যন আহে গোটেইখিনি একলগ কৰি পেলাই তেওঁলোকে 2 বছৰ মূৰত এখন মেলা পাতে সাহিত্যত নাপাতে মেলা পাতে তেওঁলোকৰ পৰা আশা কৰা নাই আজি আছুকে ধৰি 30টা জনজাতীয় সংগঠন যিটো একলগ হৈছে অসমৰ বিদ্যুৎ সমাজ একলগ হৈছে শিক্ষাবিদসকল একলগ হৈছে কিছু ৰাজনৈতিক মহলৰ মানুহৰো সদিচ্ছা আছে যেনেদৰে অসম বিধানসভাৰ অধ্যক্ষ আছিলে প্ৰণৱ গগৈ ডাঙৰীয়া তেনেকুৱা আৰু মানুহ ওলাব তেওঁলোকক একত্ৰিত কৰি পেলাই এইবাৰেই কিন্তু শেষ ইয়াৰ পিছত কিন্তু সময় নাই আৰু সেই পাৰস্পৰিক আদান প্ৰদান আৰু কথা শুনিব বিচাৰিছোঁ যে মই ইতিমধ্যে কিছু মুহূৰ্ত আগতে সেই কথা ওলাইছিলোঁ বা প্ৰকাশ কৰিছিলোঁ যে অসমীয়া আৰু অনা অসমীয়াৰ মাজত এই অসমীয়া সংজ্ঞাটো নিৰূপণ নোহোৱাৰ বাবে যিটো সংঘাত সৃষ্টি কৰিবলৈ এটা মহলে উঠি পৰি লগা দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত তাৰো কিন্তু মুনাফা নিশ্চয় সেইসকল প্ৰথম কথা 1951 চন 2 নম্বৰ সংস্কৃতি অসমীয়া জাতিক 20 শতিকাত অসমীয়া যদি ৰেনেছা বুলি কয় নৱজাগৰণ বুলি কয় এজনৰ উপাধি আগৰৱালা এজনৰ উপাধি ৰাভা নিশ্চয় মই কোনো নচল আহিব বিচাৰিছোঁ যিটো আমি কথা পাতি আছোঁ যে একত্ৰিত হ'বলৈ নিদিয়ে ক'ৰবাত পলিটিকেল ইণ্টাৰফেৰেঞ্চ থাকে তেওঁলোকে পলিটিচিয়ানবিলাকৰ চ'কল ছ'চিয়েল ৱৰ্কাৰবিলাকৰ তেওঁলোকৰ ৰাজনৈতিক মুনাফাৰ অংক জড়িত হৈ থাকে যাৰ বাবে জাতিটোক একেলগ হৈ থাকিবলৈ তেওঁলোকে নিদিয়ে আৰু তাৰে পৰিণতিত কেনেকুৱা সময় আহে য'ত বিশ্বাসহীনতাৰ পৰিৱেশ আহে ভাতৃত্বহীনতাৰ পৰিৱেশ আহে নিশ্চয় আমি এই মঞ্চৰ পৰা কেনেকুৱা ধৰণৰ এটা বাৰ্তা দিব পাৰিম সেইসকল তথাকথিত ৰাজনীতিকবিদত কিংবা সমাজকৰ্মীকটো নাজানো কিন্তু এই ইউনিটিটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে ধৰি লওক আমি এতিয়া ৰাইট নাও আমি যিটো সময়ত আছোঁ আমি চাৰিওফালে গোটেই ভাৰতত বা গোটেই অসমতে আমি খালি জুই জ্বলাই দেখি আছোঁ চাৰিওফালে কিবা প্ৰটেষ্টে চলি থাকে সিহঁতিতো আন্দোলন নেদেখে আমিহে দেখিছোঁ আন্দোলন হোৱা নাই কিন্তু এখন চৰকাৰে গোটেই চৰকাৰৰ উচ্চস্থ গোটেই চৰকাৰী যন্ত্ৰটো 40 দিন হৈ পেলাই শান্তি সমদল পতাত ব্যস্ত হৈ আছে কিন্তু আন্দোলন হোৱা নাই তেওঁলোকে কিয় কৰি আছে দুটা বস্তু মানে এটা হ'ল এটা সময়ত আপোনাৰ হিৰোচিমা নাগাচিকাটো আপোনাৰ এটা নিউক্লিয়াৰ এটেক হৈছিল সেইটো সময়ত সেই মানুহৰ আপুনি কালচাৰ আৰু ইউনিটিৰ কাৰণে সিহঁতি বাউন্স বেক কৰিলে দে হেভ কাম বেক যিটো সিহঁতৰ এটা প্ৰেজেণ্ট ষ্টেট যিটো আপুনি এতিয়াও মানে জাপানলৈ আমি চাওঁ কি সিহঁতে কিমান এডভান্স টেকনলজি যিটো জেগাত মানে এটা মানে নিউক্লিয়াৰ এটেক দি ধ্বংস কৰি দিছিল এতিয়া যদি আমি ক'ব গ'লে আমাৰ অসমতো যদি এনেকুৱা এটা মানে এটা ডিষ্ট্ৰাকশ্যন চলি আছে যদি আমি ইফ ইউ হেভ টু বাউন্স বেক ফ্ৰম দিছ মানে আমি এজ এ কালচাৰ এজ অসমীয়া মানুহ আমি একেলগে থাকিবই লাগিব আৰু একচুৱেলি ক'ব গ'লে ইমান প্ৰটেষ্ট ইমান সেইবোৰ চব কৰাতকৈ সিহঁতৰ এই বস্তুৰ এটাই চলিউশ্যন কি সিহঁতক নেক্সট ইলেকশ্যনছত বা নেক্সট নিজৰ বস্তুখিনি তাতে ইলেকশ্যনত উলিয়াই দিয়ক আপুনি কাক চুজ কৰিব খুজিছে কোনটো পাৰ্টিক আনিব খুজিছে কোন কেণ্ডিডেট আনিব খুজিছে ডেট ইজ দ্য অনলি চলিউশ্যন টু ইট বাকী যিমান প্ৰটেষ্ট কৰি থওঁ আপুনি গভৰ্ণমেণ্টৰ লগত লাগিব নোৱাৰে গভৰ্ণমেণ্টটো দেখি আছে যেনেকৈ আমি যিয়ে কৰোঁ সিহঁতি যেনেকৈ ৰাইজেতো গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবই লাগিব গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবই লাগিব তেওঁলোকৰ এটা ডেম'ক্ৰেটিক ৰাইট নাই প্ৰটেষ্ট কৰক কিন্তু আমাক এতিয়া এইটো গভৰ্ণমেণ্টৰ লগত আমি প্ৰটেষ্ট কৰি পেলাই কিবা লাভ হৈছে জানো মইতো মই প্ৰটেষ্ট নাই মই সেইটো কথা কোৱা নাই কিন্তু মানে আল্টিমেট চলিউশ্যন ইজ ইলেকশ্যনছ মানে আপুনি সিহঁতক আঁতৰাবই লাগিব সেইটোতো দিবই লাগিব কিন্তু এতিয়াতো ধৰি লওক প্ৰটেষ্ট কৰিলে সিহঁতি যদি শুনে যদি ভালেই কথা গভৰ্ণমেণ্টে যদি কথা শুনে মইতো এনেই সেইটো অভিয়াছলি ইটছ এ ভেৰি গুড চলিউশ্যন কিন্তু সিহঁতি শুনাতকৈ মানে সিহঁতি নিজৰ বস্তুখিনি আমাৰ ওপৰত দবাই যেনে কৈছে মানে আৰ্য সমাজৰ যিখিনি বস্তু আমাৰ ওপৰত থপাই আছে বা সিহঁতি গুজৰাটৰ পৰা যিখিনি বস্তু ভাবে সেইটো বস্তুৱে ভাল বুলি যদি আমাৰ থপাই আছে সেইখিনি তেনেকৈ যদি থপাই যদি আমাৰ ওপৰত গভৰ্ণমেণ্ট চলাই আছে তেতিয়াহ'লে আমি দেৰ ইজ ন' চলিউশ্যন টু ইট না আমি আমাৰ কথা কোনেও নুশুনে নিশ্চয় খন্তেক সময় বাণিজ্যিক বিৰতি ল'ব লাগিব বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব আপোনাৰ প্ৰিয় আৰু আপোন চেনেল কেৱল প্ৰাগ নিউজ
খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত অনুষ্ঠানৰ শেষৰটো অংশলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই অনুষ্ঠান শেষ কৰিম ৰাহুল গৌতম শৰ্মা আৰু মুন তালুকদাৰ বক্তব্যৰ জৰিয়তে মুন তালুকদাৰ এই মুহূৰ্তত আমাৰ কৰোণীয় কি আছে এতিয়া এই সকলোবিলাক দুৱাৰ বন্ধ হ'বলৈ আৰম্ভ কৰিছে এখনৰ পিছত এখন এই মুহূৰ্তত যেহেতু আমাৰ এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ হৈ আছে আৰু এইটোৱে চাগে জাতিটোৰ বাবে বৰ্তমান আমাৰ জাতীয় চেতনা আৰু আমাৰ জাতীয়তাবোধ লগতে আমাৰ খিলঞ্জীয়া নিৰূপণৰ এক উত্তম সময় আৰু এই সময়টো যদি আমি পাৰ হৈ যাওঁ 2021 পিছত কিন্তু এই সময়টো আকৌ নাহিব সেইকাৰণে বৰ্তমান সময়ত মই ভাবোঁ যে নতুন আঞ্চলিক ৰাজনৈতিক দলতকৈও অসমৰ খিলঞ্জীয়া সংজ্ঞা নিৰূপণ কৰাটো বেছি বৰ্তমান সময়ত প্ৰয়োজন সেইবাবে অসম চুক্তিটো উল্লেখ কৰিছে অসমৰ খিলঞ্জীয়া জনজাতি অৰ্থাৎ যিসকলৰ ৰংপি ৰাভা বসুমতীৰ যিখন অসমৰ খিলঞ্জীয়া জাতি খিলঞ্জীয়া অসমীয়া গোটেইখিনিকে ধৰি লগতে অন্যান্য খিলঞ্জীয়া মানুহ অৰ্থাৎ বহিৰাজ্যৰ পৰা যিসকল খিলঞ্জীয়া মানুহ আহিছে তেওঁলোক কিন্তু প্ৰব্ৰজনকাৰী নহয় বহিৰাজ্যৰ পৰা যেনেদৰে আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই হৈ আহি অসমীয়া জাতিক যি অৱদান আগবঢ়াই থৈ গ'ল ঠিক তেনেদৰে যিসমূহ মানুহ আহিছে এতিয়া বিভিন্ন ভাষা সংস্কৃতিক অৱদান আছে কিন্তু সেই আটাইখিনিকে লৈ 1971 চনৰ আগলৈকে যিসকল লোক আহিছিলে তেওঁলোকক খিলঞ্জীয়া হিচাপে মোৰ ধাৰণাৰে দিব লাগে আৰু আমাৰ মাজত যিসমূহ ধাৰণা আছে যে মাৰোৱাৰীসকলক পিটিব লাগে আচলতে মাৰোৱাৰী বহু মানুহ অসমীয়া আছে মাৰোৱাৰীসকলে যিসকল সাহিত্য সৃষ্টি কৰিছে তাক আমি সন্মান জনাব লাগে আৰু মাৰোৱাৰী সম্প্ৰদায় বুলি নহয় বিভিন্ন সম্প্ৰদায় অসমৰ জাতীয় জীৱনলৈ বহুখিনি অৱদান আৰু কথাই কথাই কৈ দিওঁ অনা অসমীয়া আৰু লগতে মানে এনেকুৱা নহয় যে আমি বহাগ বিহুৰ সময়ত আমাৰ যি মঞ্চ বিহুটোৱে বিহু নহয় জনজাতীয় লোকসকলৰ বিহুটোক আমি প্ৰাধান্য দিব লাগিব আমি সংস্কৃতি বিকাশ কৰিব লাগিব সেইকাৰণে অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া অসমীয়াৰ ভাষা সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব মানে অসমীয়া ভাষা কি ক'বা এণ্ডিং প্ৰথম কথা আমি এটা কথা বুজি পাব লাগে যে ট্ৰাইবেল মানে এখন ফিল্ডত লোকেল মদ আৰু পোৰা গাহৰি নহয় এক 2 নম্বৰ ৰাজনৈতিক বিকল্পটো আমাক লাগে কিন্তু বিকল্প ৰাজনীতি লাগে বিকল্প ৰাজনীতি কি যে অসমীয়া জাতীয়তাবাদৰ এটা ইমিউন সিস্টেম লাগে জাতি ধৰ্ম ভাষা বৰ্ণ গোষ্ঠীখনে নিৰ্বিশেষে অসমৰ খিলঞ্জীয়া মানুহসকলক লৈ উদাৰ আৰু বিজ্ঞানসন্মতভাৱে এটা জাতীয়তাবাদী চেতনা আমি গঢ় দিব লাগে আৰু সেই জাতীয়তাবাদী চেতনা এটা সুস্থ শক্তিশালী বিজ্ঞানসন্মত ইমিউন সিস্টেম লাগে যে এই ধৰণৰ হামলা যেতিয়া আমাৰ আগত আকৌ হ'ব এই ধৰণৰ এটেক যেতিয়া আকৌ হ'ব আমি যাতে তাৰ এটা বিজ্ঞানসন্মতভাৱে প্ৰত্যুত্তৰ দিব পাৰোঁ সংবাদ মাধ্যম তথা অসমৰ ছ'চিয়েল মিডিয়া ইউজ কৰা মানুহসকলৰ প্ৰতি মোৰ এটা আহ্বান সেই আহ্বান ন্যায় কবিতা বুলি এটা মাজতে ইছ্যু ওলাল ন্যায় কবিতা কিয় হ'ল কেনেকৈ হ'বলৈ পালে তাত কি এজেণ্ডা তাক লৈ আমি যিমান সময় নষ্ট কৰিলোঁ চাহ জনজাতিসকল চাহ যিসকলে কুৰ্মী লিখে যিসকলে তাঁতি লিখে তেওঁলোক এটা শক্তিশালী সাহিত্যিক ফ্ৰেটাৰ্নিটি হিচাপে কিয় গঢ় ল'ব নোৱাৰিলে তাক লৈ আলোচনা হয় সেইবিলাক কথা হওক আৰু শ্বৰ্ট টাৰ্ম খেলতকৈ লং টাৰ্ম খেলক ৰাজনৈতিক বিকল্পতকৈ বিকল্প ৰাজনীতিৰ ওপৰত অধিক গুৰুত্ব দিয়ক নিশ্চয় মই মুন তালুকদাৰক ধন্যবাদ জনাইছোঁ কুন্দৰাজ বৰগোহাঁই ৰাহুল গৌতম শৰ্মা লীলাতাই আৰু আসিফ হুছেইনক মই ধন্যবাদ জনাইছোঁ আৰু যিসকল দৰ্শকে প্ৰাগ নিউজে আমাৰ অনুষ্ঠান উপভোগ কৰিলে সমূহ দৰ্শকক প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা মই দেৱজিৎ ভূঞাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ জাতীয় জীৱনৰ এই মহাসন্ধিক্ষণত সকলোৰে নিশ্চয় কিছু পৰিমাণে দায়িত্ব আহি পৰিছে আৰু ভাবোঁ যে প্ৰতিগৰাকী অসমীয়া লোকেই প্ৰতিগৰাকী খিলঞ্জীয়া লোকেই জাতীয় জীৱনৰ অস্তিত্বৰ মহাসংগ্ৰামখনত অংশীদাৰ হৈ অসমৰ জাতীয় জীৱনলৈ অহা এই দুৰ্যোগৰ পৰা জাতিটোক ৰক্ষা কৰাৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব মই দেৱজিৎ ভূঞাই বিদায় মাগিছোঁ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।